ইয়াৰ কাম যথেষ্টখিনি আগবাঢ়িছে ইয়াৰ যিটো অৰিজিন এষ্টিমেট আছিলে সেই এষ্টিমেট মতে কাম কৰি গৈ আছিল যদিও ইয়াত যথেষ্টখিনি যি ঠাইত আমি কামটো আৰম্ভ কৰিলোঁ সেই ঠাইটো মডেল এষ্টিমেটৰ কাৰণে নহয় এইটো খুব দ আছিল গতিকে ইয়াৰ মাটি ফিল আপ কৰা বা অন্যান্য যিখিনি ইয়াৰ তলৰ পৰা বোল্ডাৰ ৱাল দিয়া এইখিনি যথেষ্ট পইচা লগাত আমি এতিয়া এইটো ৰিভাইজ কৰিব লগা হৈছে ৰিভাইজ এষ্টিমেটটো ইতিমধ্যে দিছে আমি ৰিভাইজ এষ্টিমেটটো আমাৰ বিভাগৰ তৰফৰ মুখ্যমন্ত্ৰীলৈ পঠাইছোঁ আৰু এইটোৱেই নহয় এনেকুৱা 6টা মানে জিলা বিজ্ঞান কেন্দ্ৰ আৰু প্লেনেটেৰিয়ামৰ আমি একেলগে পঠাইছোঁ আমি আশা কৰিছোঁ অতি সোনকালে সেইখিনি চেংচন পাম আৰু পোৱাৰ লগে লগে এই কামটো মই আজি তেখেতসকলৰ যিসকলে কাম কৰি আছে বিভাগ আৰু কণ্ট্ৰেক্টৰ তেওঁলোকৰ লগত মই কথা পাতিছোঁ তেওঁলোকে কৈছে যে আমি হ'লে এইটো বছৰৰ ভিতৰতে উলিয়াই দিব পাৰিম মানে 25ত আপোনাৰ সম্পূৰ্ণ হৈ উঠিব কিমান টকা এইটো বাঢ়িব নিৰিখটো কিমান হেৰি আছে নিৰিখটো আচলতে এইটোত মই একজেক্ট কিমান এষ্টিমেট দিলে 14 কোটি 55 লাখ 14 কোটি 55 লাখ এইটোত দিছে আমাৰ একেলগে গৈছে মানে 6টাৰ যথেষ্টখিনি আছে গতিকে সেইকাৰণে সেইটো কেবিনেটলৈ যাব লাগিব আৰু মুখ্যমন্ত্ৰী তাৰ পৰা যেতিয়া কেবিনেটলৈ যাব তেতিয়া নিশ্চয় এইখিনি চেংচন ঠিক আছে